নমস্কাৰ স্কৰ্ডিমি ৰাণীতি ভিডিঅ'লৈ মই আপোনালোক আটাইকে স্বাগতম জনাইছো মই হৈছো কষ্টৰিকা মেম আৰু যেহেতু হয়তো আপোনালোকে থাম্বনেলটো দেখি গম পাইছে যে আজি আমি আপোনালোকৰ সিটেড ইংলিছৰ যেটো ল্যাঙ্গুৱেজ 1 পাৰ্ট হয় তাৰে আপোনাৰ যেটো গ্ৰামাৰ সেকশনছ হয় তাৰ ভিতৰত সেই নেৰেশন পাৰ্টৰ বিষয়ে আজি আমি খুব সুন্দৰভাৱে ডিসকাস কৰিবলৈ গৈ আছো গতিকে এতিয়া বিশেষকৈ নেৰেশন পাৰ্টৰ কথা ক'বলৈ যোৱাৰ আগতে মই ইতিমধ্যে সিন আনসিন পেছেজৰ ওপৰত এটা ভিডিও আপোনালোকৰ ইউটিউবত এভেইলেবল হৈ আছে আনসিন পেছেজ ৰিলেটেড আৰু তাৰ ভিতৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হয় সাপোজ আপোনালোকৰ গ্ৰামাৰ সেকশনৰ পৰা পাৰ্টস অফ স্পিচ আহে নহয় জানো পাৰ্টস অফ স্পিচৰ কথা আহে তাৰ পিছত আকৌ ভয়েসৰ কথা আহে ভয়েসৰ ৰিলেটেড কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে এট দা সেম টাইম সেই পাৰ্টস অফ স্পিচৰ পৰা সেই আনসিন স্পেসিফিক আনসিন পেছেজটোৰ পৰাই আসলতে বাকিবোৰ কোৱেশ্চনছ সোধা হয় সাপোজ আনসিন পেছেজটোত কিবা এটা নাউন থাকিব আপোনালোকক সেই নাউনটো ৰিলেটেড কোৱেশ্চন কৰে যে এটো ইয়াৰ ভিতৰত এই গোটেই সেন্টেন্সটোৰ পৰা এবষ্ট্ৰেক্ট নাউন কোনটো হয় হেতু আপোনালোকক বাছি উলিয়াবলৈ দিয়া হয় নহয় জানো গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনছ আপোনালোকে পাব ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ আপোনালোকে পাব গতিকে আজি আমি আপোনালোকৰ যেটো নেৰেশন পাৰ্টটো তাৰ যোগেদি এই নেৰেশন পাৰ্টটো সেই বিষয়ে আজি আমি আমাৰ ক্লাছটোৰ যোগেদি ধুনিয়াকে ডিসকাস কৰিম যিসকল বিগিনাৰ্স হয় বা যিসকলে এবাৰ প্ৰথমবাৰ বাবে সিটেটৰ কি হয় এপিয়াৰ হ'বলৈ গৈ আছে যিসকলৰ হয়তো নেৰেশন সম্বন্ধে কি হয় যিখিনি সংক্ষিপ্ত যিখিনি আইডিয়া হেখিনি যিসকলৰ এতিয়ালৈকে নাই ডেফিনেটলি এই ভিডিওটো তেওঁলোকৰ বাবে যথেষ্ট মানে কি হয় পৰ্যায়লৈ লাভ মানে কি হয় তেওঁলোক ইয়াৰ দ্বাৰা লাভৱান্বিত হ'বলৈ গৈ আছে ঠিক আছে কাৰণ মই ইয়াতে গোটেই ক্লাছটোৰ যোগেদি ঠিক আছে গোটেই ক্লাছটোৰ যোগেদি আপোনালোকৰ বেসিক্স যিখিনি নেৰেশন ৰিলেটেড যিখিনি বেসিক্স নিয়ম আপোনালোকে মনত ৰাখিব লাগিব ফ্ৰম কি হয় এই যে কিবা এটা বস্তু যেতিয়া একদম আটিগুৰি মাৰি ধুনিয়াকৈ গোটেই পুংখানুপুংখভাৱে অধ্যয়ন কৰা হয় ঠিক সেইদৰে মই কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে এই ক্ষেত্ৰত আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যিসকলে ইতিমধ্যে হয়তো নেৰেশন আগতে পঢ়িছে কিন্তু বহুখিনি বস্তু এতিয়া কি হয় সময়ৰ হয়তো পৰিপ্ৰেক্ষিতত এতিয়া আগৰ দৰে সেই ৰুলছ এণ্ড ৰেগুলেশনছ বোৰ মনত নাই বা হয়তো তেওঁলোকে কি হয় কুইকলি কিছুমান যিবোৰ ট্ৰিক্স আছে একদম ইমিডিয়েটলি ফলো কৰিব পৰাকৈ ট্ৰিক্স যিবোৰ আছে হেতু হয়তো পাহৰি গৈছে আজি ক্লাছটোৰ যোগেদি গোটেই ইন ডিটেইলত আপোনালোকে গোটেইখিনি বস্তু পাব যিখিনিৰ যোগেদি আপোনালোকে যথেষ্ট এইখিনি বস্তু ৰিভাইজো কৰিব পাৰিব এট দা সেম টাইম মই আজি ক্লাছটোৰ যোগেদি যি প্ৰিভিয়াস ইয়াৰত মানে আপোনালোকৰ বিগত বৰ্ষত সিটেটৰ ইংলিশ পাৰ্টটোত যি হয় নেৰেশন ৰিলেটেড কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে সেই গোটেইখিনি বস্তু কি হয় আজি ক্লাছটোৰ যোগেদি মানে সুন্দৰভাৱে মই ডিসকাস কৰি দিম ঠিক আছে গতিকে বিশেষ পলম নকৰি আজি আমাৰ ক্লাছটো আৰম্ভ কৰো বলক তাৰ আগতে মই সকলোকে কি হয় যিসকলে এবাৰ সিটেটৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকক অন্তৰৰ পৰা মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছো যদি আপোনালোকৰ মনটোৰ লগত কথা উইল পাৱাৰটো ষ্ট্ৰং ৰাখক আপোনালোকৰ ইচ্ছা শক্তিটো ষ্ট্ৰং ৰাখক ডেফিনেটলি সকলোবোৰ বস্তু মই পাৰিম বুলি পেলে ভাবক ডেফিনেটলি আপোনালোকে সেই বস্তুটো কনকুৱাৰ কৰিব পাৰিবই গতিকে যিখিনি মনত ভাবিছে সেইখিনি কনকুৱাৰ কৰিব পাৰিবই ঠিক আছে সেই বুলি ভাবি আপোনালোকে নিজৰ প্ৰস্তুতিটো চলাই যাব অলৰাইট বিশেষ পলম নকৰি আজি ক্লাছটো আৰম্ভ কৰিছো ওকে তাৰ পিছত চাক প্ৰথমতে চাইছো নেৰেশন মানে কি প্ৰথমতে ইয়াৰ এটি সমু আভাস দি দিও মই কৈছো যে আজি ক্লাছটো বিগিনাৰ পাৰ্সপেক্টিভটো হ'ব ঠিক আছে যিসকলে ইতিমধ্যে নেৰেশনৰ বস্তুবোৰ হয়তো একেবাৰে আইডিয়া নাই এইবোৰ বস্তু আপোনালোকে মুখস্থ নকৰিব এই ভিডিওটোৰ যোগেদি ধুনিয়াকৈ যেতিয়া পাহৰি যায় এই ভিডিওটো আকৌ এবাৰ লগাই ল'ব ঠিক আছে গোটেইখিনি বস্তু ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব ঠিক আছে গোটেইখিনি বস্তু ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব প্ৰথমতে নেৰেশন মানেনো কি সেই বিষয়ে চাই লওঁ আহক এটা নেৰেশন বুলি ক'বলৈ যদি যাও অসমীয়া নেৰেশন মানে কি হয় আপোনালোকে জানেনে অসমীয়া নেৰেশন মানে হৈছে উক্তি ঠিক আছে অসমীয়া নেৰেশন মানে হৈছে উক্তি আৰু সেই বস্তুটো আমাৰ কি হয় নেৰেশনৰ ৰিলেটেড আমি দুটা পাৰ্ট পাও এটা হৈছে ডাইৰেক্ট স্পিচ আৰু এটা হৈছে ইনডাইৰেক্ট স্পিচ ৰাইট এইখিনি বস্তু আপোনালোকে মনত ৰাখক ডাইৰেক্ট স্পিচ মানে কি হয় প্ৰত্যক্ষ উক্তি আৰু যেটো ইনডাইৰেক্ট স্পিচ হয় হেতু মানে কি হয় আপোনালোকৰ পৰোক্ষ উক্তি ৰাইট গতিকে এই কথাখিনি আপোনালোকে মনত ৰাখি ল'ব গতিকে এতিয়া উক্তি মই যি কৈ আছো স্পিচ দিয়া বুলি যে কয় আপোনালোকে এনেকুৱা ধৰণৰ পাইছে এক্সটেম্পো স্পিচ থাকে আকস্মিক বক্তৃতা থাকে গতিকে এটা উক্তি মানুহে কি কয় মুখেদি কি কথা কয় কোনে কি বক্তব্য প্ৰদান কৰিছে হেতুৱে হৈছে স্পিচ কিবা এটা সন্দৰ্ভত কি কথা কৈছে গতিকে আপুনি কোৱা কথাখিনি হুবহু তাক ঠিক হেদৰে উপস্থাপন কৰিলে হেতু হৈ যায় প্ৰত্যক্ষ উক্তি বা হেতুক আমি কি বুলি কওঁ ইট ইজ ডাইৰেক্ট স্পিচ ৰাইট আৰু যেতিয়া সাপোজ মই ভাত খালো কি হয় সাপোজ কোনবা দুজন লগৰৰ মাজত কথোপকথন চলি আছে ঠিক আছে সাপোজ देयर इज अ কনভাৰসেশন গোইং অন বিটুইন টু ফ্ৰেণ্ডছ ওকে মানে কি হয় দুজন বন্ধুৰ মাজত ধুনিয়াকৈ কথা বতৰা চলি আছে ইজনে কৈছে এজন বন্ধুৱে আনক কৈছে যে মই আজি মানে ধৰি লওক সাপোজ দুজনৰ নাম বিটু আৰু ঋতু বিটুৱে ঋতুক ক'লে বিটুৱে ঋতুক কৈছে
সাপোজ ধৰিলে বিটুৱে ক'লে বিটুৱে তাক ক'লে মই ভাত খালো ওকে গতিকে এই কথাটো আমি আমাৰ সন্দৰ্ভত কিদৰে ক'ম বিটুৱে তাক কৈছিল যে সি ভাত খালে হয়নে গতিকে এই বিটুৱে তাক কৈছিল যে সি ভাত খালে সেই বস্তুটো আমি আমাৰ পাৰ্সপেক্টিভত উপস্থাপন কৰিলো এক্স্যাক্টলি হিহতে কোৱা কথাৰ নিচিনাকৈ আমি উপস্থাপন কৰা নাই যদি এক্স্যাক্টলি হিহতে এটুৱে হিটু কি কথা কৈছিলে সেই হুবহু তেনেদৰে আমি যদি উপস্থাপন কৰো হেতু হৈ যায় ডাইৰেক্ট স্পিচ বা অসমীয়াত তাক কি বুলি কয় প্ৰত্যক্ষ উক্তি ৰাইট হেতু কি বুলি কয় প্ৰত্যক্ষ উক্তি আৰু তেওঁলোকৰ কথাবোৰ আমি আমাৰ উপায়েৰে আমাৰ ধৰণেৰে আমাৰ ভংগীৰে যদি উপস্থাপন কৰো হেতু হৈ যায় পৰোক্ষ উক্তি বা indirect speech আশা কৰিছো এইখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে বেসিক্স খিনি আছে তেনেহলে চাই লওক at its simplest narration is the act of reporting the words of a speaker মানে স্পিকাৰ ইয়াতে স্পিকাৰ মানে কি হয় আপোনাৰ যিজন বক্তা যে কথাখিনি কৈ আছে যিজন বক্তা ঠিক আছে এবাবে কৈছে যে narration is the act of reporting the words of a speaker এজন বক্তাই কি কেনেকুৱা ধৰণৰ কথা কৈ আছে হেতুৱে হৈছে কি হয় reporting the words of a speaker in english এতিয়া চাওক in Englishত কি হয় যে in English grammar this is the art of moving a statement from one person's mouth to another person's story বুজি পালে হেতুৱে হৈছে যে এজনৰ কথাবোৰ সাপোজ আমাৰ কি হয় এজনে কোৱা কথাটো কোনোবা এজন কথাই কিবা এটা সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে তেওঁৰ বক্তব্য দাঙি ধৰিছে সেই কথাটোক মানে আমি কিদৰে নেৰেশনৰ পাৰ্সপেক্টিভত কম আমি যিদৰে নেৰেশন মানে কি হয় এনেকুৱা হৈছিলে আমি যেতিয়া ধৰিলক সাপোজ আমাৰ লগবন্ধু লগৰ এজনৰ লগত খুব ডাঙৰ দুৰ্ঘটনা এটা সংঘটিত হ'ল গতিকে গুটেই ইন ডিটেইল গুটেই কথাখিনি তোৰ কি হৈছিল তই মোক কোৱাচোন বুলি আমি এদিন বহাই লৈ খুদিলো ঠিক আছে এতিয়া সেই কথাখিনি জানো এতিয়া বাকি বেলেগ এজন বন্ধুৱে জানে যে তেও মোৰ বহুত ক্লোজ ফ্ৰেন্ড গতিকে তেও মোক আহি খুদিব কোৱাচোন অমুকৰ লগত কি হৈছিল তইতো তাৰ বহুত ভাল লগৰ গতিকে সেই কথাখিনি মই কি কৰিম মোৰ ভংগীৰে তাৰ কথাখিনিকে মোৰ লগৰজনৰ কথাখিনিৰ মোৰ উপায়েৰে মানে কি হয় সেইখিনি উপস্থাপন কৰিম দ্যাট ইজ নেৰেশন হেদুৱে বেলেগ একো নহয় আমাৰ ডে টু ডে লাইফত এতিয়া যদি আপোনালোকে ইংলিশ গ্ৰামাৰৰ স্পেসিফিক বস্তুবোৰ চাই ঠিক আছে ইংলিশ গ্ৰামাৰ যদি আপোনালোকে মাইনিউটলি গুটে বস্তুবোৰ চাবলৈ যায় তেতিয়া হলে আপোনালোকে গম পাব যে আমাৰ ডে টু ডে লাইফত যিবোৰ এক্টিভিটি হৈ আছে গুটে গ্ৰামাৰ সেকশনটো তাৰ লগতে ৰিলেটেড হৈ আছে বেলেগ একো নাই তাৰ লগতে ৰিলেটেড হৈ আছে আৰু তেতিয়া স্পেসিফিক্যালি আপোনালোকে সেই বস্তু ৰিলেট কৰিব পাৰিব আৰু তাৰ কনসেপ্টটো খুব ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব ঠিক আছে অলৰাইট আৰম্ভ কৰিছো এখিনি হয়তো বুজি পাইছে Then next কি আছিল চাওক the two types of narration আমি জানো যে দুটা প্ৰকাৰৰ কি হয় narration আছে there are only two ways to report what someone has said দুটা প্ৰক্ৰিয়া আছে কোনোবাই কোৱা কথাখিনি তাক উপস্থাপন কৰিবলৈ দুটা প্ৰক্ৰিয়া আছে এটা হৈছে direct speech আৰু এটা হৈছে indirect speech এটা direct speech মানে কি হয় হেতু চাই লওক আহক this is when you quote the speaker's exact words these words are always placed inside quotation marks এই কথাটো সদায় মনত ৰাখিব আপোনালোকে Direct speech হৈছে হেতু স্পিচ যত কি কৰা হয় এজন বক্তাই যিখিনি কথা যিখিনি মন্তব্য দাঙি ধৰে তাক হুবহু ঠিক একেদৰে উপস্থাপন কৰিলে হেতু হৈ যায় direct speech এতিয়া আপোনালোকে মনত পেলাইছেনে in case if you remember while writing the question answers we are supposed to provide the quotations of quotations of some big men quotations of some great speakers like some speeches right যে আমি যেতিয়া আমি কিতাবা কি কৰিছিলো যেতিয়া আমি question answers লিখিলো কোনোবা এজন মহান ব্যক্তিৰ কোনোবা এটা কোটেশন তেওঁৰ যি উক্তি দিছিলে সেইখিনি উপস্থাপন কৰিলে হেতু আমি ইনভাৰ্টেড কমাৰ ভিতৰত ঊৰ্ধ্ব কমাৰ ভিতৰত কি কৰো সেই গুটেখিনি বস্তু উপস্থাপন কৰো if you remember okay যে আমি সেইখিনি বস্তু কিন্তু সেই যেতিয়া কোনোবাই কোৱা কথাখিনি হুবহু ঠিক হেদৰে উপস্থাপন কৰিলে আমি সদায় তাক ঊৰ্ধ্ব কমাৰ ভিতৰত উপস্থাপন কৰো হেতুৱে হৈছে ডাইৰেক্ট স্পিচ ওকে হেতুৱে হৈছে ডাইৰেক্ট স্পিচ ঠিক আছে সো সেইভাবে আপোনালোকে চাব যে ডাইৰেক্ট স্পিচ বুলি ক'লে আপোনালোকে কোটেশন মাৰ্কসটো পাবই পাব ঠিক আছে ডাইৰেক্ট স্পিচ বুলি কোৱাৰ লগে লগে আপোনালোকে সেই কোটেশন মাৰ্কটো পাব ওকে মই এক্সাম্পল এটা দিছো সাপোজ Ram said I am eating an apple ওকে ৰামে কৈছিল ইয়াতে এখিনি বস্তু চাব দে ইয়াতে ৰিপৰ্টিং আৰু ৰিপৰ্টেড বস্তুটো আপোনালোকে বুজিব লাগিব কোনখিনি ৰিপৰ্টিং হয় কোনখিনি ৰিপৰ্টেড হয় আৰু তাৰ অনুসৰি টেন্সৰ যেটো কনভাৰ্জন হয় হেখিনি বস্তু আমি মানে পৰৱৰ্তী পৰ্যায়লৈ আহিম এখিনি চাই লওক আগতে Ram said I am eating an apple ৰামে ক'লে যে মই কি হয় এটি আপেল খাইছো ৰামে কৈছিল যে মই এটা আপেল খাই আছো এতিয়া সেই কথাখিনি ৰিপৰ্টিং ভাৰ্ব প্লাস কমা প্লাস এক্সাক্ট ওয়াৰ্ডছত আহিব স্ট্ৰাকচাৰটো ঠিক আছে এতিয়া এইটোই হৈছে Ram said এতিয়া চাওক Ram said ৰামে কৈছে
ৰামে কৈছিল মই এটা আপেল খাই আছো এতিয়া এটো হৈছে ডাইৰেক্ট স্পিচ কাৰণ ইয়াতে ৰামে কোৱা কথাখিনি আমি এক্স্যাক্টলি ঠিক যিদৰে কৈছে হেনেকৈ উপস্থাপন কৰিছো কিন্তু মূল ভংগীৰে যদি উপস্থাপন কৰিবলৈ যাওঁ মই ৰামে কোৱা কথাখিনি তেতিয়া হ'ব ৰামে কৈছিল যে হি এটা আপেল খাই আছিল তেতিয়া হেতু হৈ যাব ইনডাইৰেক্ট স্পিচ বুজি পাইছানে তাতে কমা ঊৰ্ধ্ব কমা এই সকলোবোৰ কি হয় গুছি যাব আই হোপ ইটস ক্লিয়াৰ ফৰ ইউ ৰাইট নাও ওকে ঠিক আছে নহয় নেক্সট স্লাইড টু চাওক ইনডাইৰেক্ট স্পিচ মানে কি হয় দ্যাট ইজ ফৰ ৰিপোৰ্টেড স্পিচ ওকে ইনডাইৰেক্ট স্পিচ মানে হৈছে এটো আপোনাৰ ৰিপোৰ্টেড স্পিচত থাকিব গুটেখিনি ঠিক আছে ৰিপোৰ্টেড স্পিচ ওকে সো দিস ইজ when you share the substance of what someone said without using their exact words the quotation marks are removed and the tense usually shifts এটা কথা সদায় মনত ৰাখিব মই আপোনালোকক কি হয় ভয়েসৰ ৰিলেটেড এটা ইতিমধ্যে সিটেটত ক্লাস কৰিছো ভয়েস ৰিলেটেড এটা ক্লাস কৰিছো ভয়েসত এটা কথা আপোনালোকে সদায় চাব যে ভয়েসত কেতিয়াও আসলে টেন্সৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় যেতিয়া এক্টিভৰ পৰা পেছিভলৈ আপোনালোকে কি কৰিব এটা বাক্য এক্টিভৰ পৰা পেছিভলৈ কনভাৰ্ট কৰিব তাত টেন্সৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় কিন্তু নেৰেশনৰ ক্ষেত্ৰত আপোনালোকৰ টেন্সৰ কনভাৰ্জন হয় সেই হেতুকে আপোনালোকৰ টেন্স ৰিলেটেড সম্পূৰ্ণ কি হয় জ্ঞান থকাটো খুবেই বেছি প্ৰয়োজনীয় যদি এতিয়ালৈকে টিল নাও আপোনালোকৰ টেন্সৰ ৰিলেটেড কনসেপ্ট এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই দেন আই সাজেষ্ট ইউ আই ৰিকুৱেষ্ট ইউ যে গুটেইখিনি বস্তু আপোনালোকে ক্লিয়াৰ কৰি ল'ব আৰু সেই সন্দৰ্ভত যদি আপোনালোকৰ টেন্সৰ স্পেসিফাই কৰি পেলে সিম্পলিফাইড কৰি যদি কিবা এটা ক্লাস লাগে তেনেহলে হেতু আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰে ডেফিনেটলি মই কি কৰিম টেন্সৰ ৰিলেটেড ধুনিয়াকৈ গুটেইখিনি কভাৰ কৰাকৈ একদম ইজি ওয়েত আপোনালোকক ক্লাস এটা কৰাই দিম ঠিক আছে অলৰাইট এতিয়া চাওক যে কি হয় যে যেতিয়া আমি কোনোবাই কোৱা কথাখিনি কি হয় এক্সাক্ট তেওঁ যিদৰে কৈছে তেনেকৈ উপস্থাপন নকৰি আমাৰ ধৰণেৰে উপস্থাপন কৰো হেতু হৈ যাব ইনডাইৰেক্ট স্পিচ তেতিয়া গুটেইখিনি কোটেশন মাৰ্কস বোৰ গুছি যাব যিমানবোৰ কোটেশনস মাৰ্ক আছিল যিমানবিলাক ঊৰ্ধ্ব কমা আছিল সেই সকলোবোৰ গুছি যাব মই এক্সাম্পল এটা দিছো চাওক ৰাম said that হে ৰামে কোৱা কথাটোকে ৰাম said that he was eating an apple বুজি পাইছানে ইয়াৰ আগৰটো চাওক ইয়াত এক্সাক্টলি এনেকৈ কৈছিল ৰাম said ৰামে কৈছিল মই এটা আপেল খাই আছো ৰামে কৈছিল এতিয়া কৈছিল আগতে কলে past tense আছে ৰামে কৈছিল মই এটা আপেল খাই আছো এতিয়া এই কথাটো যেতিয়া আমাৰ ধৰণে আমি উপস্থাপন কৰিম হেতু কি হৈ যাব that if reporting ভাৰ্বৰ লগত প্লাস লগতে that লাগিব that লগৰ লগলে যেতিয়া আপোনালোকে ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্টলৈ কনভাৰ্ট কৰিব তেতিয়া আমাক assertive sentenceত হেতুত কি লাগিব that লাগিব at the same time কি লাগিব if to change words লাগিব ঠিক আছে change words suppose ram said that he was eating an apple he was ইয়াৰ টেন্সৰ হলনিটো দেখিছেনে আপোনালোকে সদায় এই পাৰ্টটো চাব যদি ইফালে কমাৰ ইফালে থকা পাৰ্টটো যদি past tense দি স্টাৰ্ট হয় তেতিয়া ভিতৰ থকা কথাখিনি কি হৈ যায় হে এক্সাক্ট টেন্স অনুসাৰে চেঞ্জ হৈ যায় ইয়াতে এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস হৈ আছিল ৰামে কৈছিল মই এটা আপেল খাই আছো ৰামে কৈছিল যে মই এটা আপেল খাই আছিলো বুজি পাইছানে ঠিক এনেদৰে মানে চেঞ্জেস হ'ব ঠিক আছে ওকে ক্লিয়াৰ হৈছে ঠিক এইদৰে চেঞ্জেস হ'ব এটো হৈছে আপোনালোকৰ ইনডাইৰেক্ট স্পিচ দেন নেক্সট স্লাইডত কি আছে চাওক anatomy of a sentence ইয়াতে আপোনালোকে কি বুজিব লাগিব to understand the rules you must know these two parts okay reporting part মানে কি হয় এটা কথা সদায় মনত ৰাখিব নেৰেশনৰ ক্ষেত্ৰত in case of while you are about to solve one question related to narration then you should have the very clear idea regarding reporting and reporting verb and reported speech এই দুটা বস্তুৰ সম্পূৰ্ণ আভাস থকাটো খুবেই বেছি প্ৰয়োজন আমাৰ বহুতৰে বৰ্তমান সময়লৈ আমাৰ এই কনফিউজনটো থাকে ৰিপৰ্টিং কোনটো হয় ৰিপৰ্টেড কোনটো হয় সেই বস্তুটো আপোনালোকে ক্লিয়াৰ কৰিব লাগিব কাৰণ সেই বস্তুটোৰ অনুসাৰে আপোনালোকৰ টেন্সৰ কনভাৰ্জন হ'ব নেৰেশনত আপোনালোকৰ ইনটো টেন্সৰ হলনি হয় সেই বস্তুটো মই বাৰে বাৰে আপোনালোকক ৰিপিটেটিভলি কৈ আছো কিন্তু সেই টেন্সৰ হলনিটো কথাটো আপোনালোকে সদায় মনত ৰাখিব লাগিব ঠিক আছে ওকে তেনেহলে চাওক যে ৰিপৰ্টিং ভাৰ্বত কি হয় the verb outside the quotes example says told এইকিটা হৈছে ৰিপৰ্টিং ভাৰ্ব ইয়াতে এই সেন্টেন্সটো চাও এই সেন্টেন্সৰ ৰিপৰ্টিং ভাৰ্ব কোনটো হয় জাননে এই সেন্টেন্সটোৰ এই পাৰ্টটো হ'ব এই যেটো ৰাম said আছে এই যেটো ৰাম said আছে হয়নে ৰাম said আছে এই কমাৰ ঠিক ইফালে আপোনাৰ নিজৰ বাও হাতে চাব কমাৰ ঠিক ইফালে থকা পাৰ্টটো খদাই কি বুলি কোৱা হয় ৰিপৰ্টিং বুলি কোৱা হয় ঠিক আছে বুজি পাইছে হেতু কি বুলি কোৱা হয় ৰিপৰ্টিং বুলি কোৱা হয় খদাই মনত ৰাখিব দা ভাৰ্ব আউটসাইড দা কোটছৰ যেটো ঊৰ্ধ্ব কমাৰ ভিতৰ যেটো অংশ সেই ঊৰ্ধ্ব কমাৰ ভিতৰৰ অংশটো বাদ দি যেটো ইফালে থাকিব সেই পাৰ্টটো খদাই কি বুলি কোৱা হয় ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয় এক্সাম্পল said says
told ইয়াতে আমাৰ কি আছিল ৰাম said হয়নে সেই সেন্টেন্সটো কি আছিল ৰাম said গটিকে সেই পাৰ্টটো হৈছে ৰিপৰ্টিং ভাৰ্ব দেন আহিলো আমি ৰিপৰ্টেড স্পীচ এটা ৰিপৰ্টেড স্পীচ মানে কি হয় the message inside the quotes example I am happy এতিয়া এই সেন্টেন্সটো ৰিপৰ্টেড পাৰ্টটো কোনটো হ'ব এই সেন্টেন্সটো ৰিপৰ্টেড পাৰ্টটো হ'ব I am eating an apple ঊৰ্ধ্বকমাৰ ভিতৰ যেটো অংশ হেতু হ'ব reported speech I hope it's clear for you the message inside the quotes example I am happy he says I am happy he said I am happy গটিকে he said to হ'ব reporting verb suppose he example এটা দিছো হা he said okay I am happy এটো গুটে কেটা ঢুকমা ভিতৰ আছে এতিয়া এই পাৰ্টটো হ'ব আপোনালোকৰ এই পাৰ্টটো হ'ব ৰিপৰ্টিং এই পাৰ্টটো কি হ'ব এই পাৰ্টটো হ'ব ৰিপৰ্টিং ঠিক আছে এই পাৰ্টটো হ'ব ৰিপৰ্টিং আৰু এই পাৰ্টটো কি হ'ব ৰিপৰ্টেড এই পাৰ্টটো হ'ব ৰিপৰ্টেড ক্লিয়াৰ হৈছে সকলোৰে ক্লিয়াৰ হৈছে এই পাৰ্টটো হ'ব ৰিপৰ্টেড আপোনালোকে এই বস্তুটো সদায় ৰিপৰ্টিং মানে কি হয় ৰিপৰ্টেড মানে কি হয় এই বস্তুটোৰ আইডিয়া ভালদৰে ক্লিয়াৰ ৰাখিব ঠিক আছে এই বস্তুটোৰ আইডিয়া খুব ভালদৰে ক্লিয়াৰ ৰাখিব ওকে 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 এহেলোকে ক্লিয়াৰ হৈছে এই বেসিক আইডিয়াখিনি আপোনালোকে নেৰেশনৰ ৰিলেটেড ক্লিয়াৰ ৰাখিব লাগিব ওকে এটা খেলিমেলি এটা হৈছে চাওক টেন্স শিফটটো কি দৰে হয় এটো যে ৰাইট এৰো আছে ৰাইট এৰোটো লিখা গৈছে আসলে ৰাইট এৰো মিন্স এটো হ'ব হা আপোনালোকে কনফিউজ নহব ইয়াৰ মানে এটো হ'ব ঠিক আছে মই ভালদৰে কৰি দিছো বাৰু ওকে মানে এটো ঠিক আছে ঠিক হেৰে এটো হ'ব ইয়াৰ কনভাৰ্সনটো হ'ব আপোনাৰ এটো ঠিক আছে ওকে মই বুজি পাইছো এটা ৰাইট এৰো লিখা দিছে মানে আপুনি ভাবিলো এটো এটা প্ৰিন্টিং মিস্টেক হৈছে মানে আমাৰ টাইপিংৰ অলপমান মিস্টেক হৈছে এটো হ'ব ইয়াৰ মানে হৈছে এটো এইখিনি আপোনালোকে মনত ৰাখিলো অলৰাইট সো চাও কিয়াতে টেন্স শিফট কি দৰে হয় বহুতৰে হয়তো নেৰেশনৰ ৰিলেটেড নেৰেশনৰ ক্ষেত্ৰত আপোনালোকৰ বেসিক যিখিনি টেন্সৰ কি দৰে কনভাৰ্সন হয় বহুতৰে এই বস্তুটোক লৈ ডাউটস থাকে গতিকে মই যেহেতু কৈছিলো এইটো গুটে ক্লাসটো বিগিনাৰ্স পাৰ্সপেক্টিভত হয় গতিকে মই গুটেইখিনি কভাৰ কৰিবলৈ মই চেষ্টা কৰিম হয়নে গতিকে এই ক্ষেত্ৰত চাওক আপোনালোকৰ টেন্সৰ কি দৰে কনভাৰ্সন হয় নেৰেশনৰ ক্ষেত্ৰত সাপোজ যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে এক্সাম্পল said বুলি আছে তেনেহলে টেন্সৰ কি দৰে চেঞ্জ হয় ভিতৰ থকা ৰিপৰ্টিং ভাৰ্বটো মানে কোনটো পাৰ্ট জানেনে এই এক্সাম্পলটো চাওক he said I am happy এতিয়া ইয়াক মই কনভাৰ্ট কৰিলে কি হ'ব জানেনে he said that he was happy কিয় he was happy হল কথাটো হৈছে he said আপোনালোকে ৰিপৰ্টিং ভাৰ্বটো চাব যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত হয় তেতিয়া ভিতৰ থকা কথাখিনি লাগিলে প্ৰেজেন্ট টেন্সতে নাথাকক কিয় ইয়াৰ টেন্সৰ হলনি হয় এতিয়া টেন্সৰ হলনি কি দৰে হয় হেখিনি আমি ধুনিয়াকৈ এটো নেক্সট স্লাইডটো চাই লম চাওক নেক্সট স্লাইডটো চাওক if the reporting verb in the past tense example said বুলি আছে the tense moves one step into the past simple present tense to কি হৈ যায় জানেনে simple present tense to কি হৈ যায় মই দেখাই দিছো simple present tense to কি হৈ যায় simple present tense to হৈ যায় simple past যেনেকৈ মই এটো কৈছিলো জিদৰে এটো কৈছিলো ইয়াতে এটো হৈ গল suppose যেটো হয় simple present tense to যেটো simple past ত আছে suppose simple present tense to simple past লৈ হৈ যায় rights হৈ যাব road ঠিক হেৰে ইয়াতে কি হৈ গল যেদৰে ইয়াতে আসলে he said I am happy ইয়াক আমি indirect লৈ কনভাৰ্ট কৰিলে হৈ যাব he said that he was happy
I am to কি হৈ গল he was happy okay he was গটিকে ইয়াতেও হে एग्जांपल দিছে সাপোজ যদি রাইটস থাকে ধৰিলক সিম্পল প্ৰেজেন্ট এটা সিম্পল প্ৰেজেন্টৰ ভিতৰ মানে কি হয় ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে আৰু যেটো কি হয় ৰিপৰ্টেড স্পীচটো আছে হেতু কি হয় প্ৰেজেন্ট টেন্সত আছে তেতিয়া তাৰ কনভাৰ্সনটো হ'ব যে সিম্পল প্ৰেজেন্টটো হৈ যাব সিম্পল পাষ্টত ধৰিলক ৰাইটস আছে তেনেহলে হৈ যাব road then at the same time আৰু এটা কনভাৰ্সন কি দৰে হয় চাওক আৰু এটা কনভাৰ্সন কি দৰে হয় হেতু দেখাই আছো আৰু এটা কনভাৰ্সন কি দৰে হয় সাপোজ প্ৰেজেন্ট কন্টিনিউয়াস টু যদি আছে হে প্ৰেজেন্ট কন্টিনিউয়াস টু কি হৈ যায় পাষ্ট কন্টিনিউয়াস হৈ যায় যদি ইজ ৰাইটিং আছে তেনেহলে কি হৈ যাব যদি সাপোজ ইজ ৰাইটিং আছে তেতিয়া কি হৈ যাব তেতিয়া হৈ যাব was writing এই is writing যে was writing হৈ যায় হেতু মই एग्जांपल আপোনালোকক দিছিল কেনেকৈ হৈ যাব চাওক ইয়াতে এটা সিম্পলি এটা एग्जांपल আছে মই এটো দেখাই দিও ইয়াতে সিম্পলি এটা एग्जांपल আছে দেখাই দিও এটো যে আছিলে সাপোজ যে ৰাম said I am eating an apple ইয়াতে কি হৈ গল চাওকচোন ৰাম said that he was eating an apple দেখিছেনে he was eating an apple এতিয়া ইয়াতে কি হৈ গল চাওক ইয়াতে যেটো প্ৰেজেন্ট কন্টিনিউয়াস আছিলে I am eating an apple এটো প্ৰেজেন্ট কন্টিনিউয়াস আছে নে নাই সাবজেক্ট আছে is or am আছে তাৰছত verb ing আছে হয়নে মানে ৰামে কৈছিল যে মই এটা আপেল খাই আছো এতিয়া ৰামে কৈছিল যে হি এটা আপেল খাই আছিল বা তেও এটা আপেল খাই আছিল ৰাইট গটিকে হে বস্তুটো যেটো প্ৰেজেন্ট কন্টিনিউয়াস আছে তেতিয়া যেহেতু এটা ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে গটিকে এটো যদি প্ৰেজেন্ট কন্টিনিউয়াস থাকে যদি ৰিপৰ্টেড স্পীচটো প্ৰেজেন্ট কন্টিনিউয়াসত থাকে ইমিডিয়েটলি এটো শিফট হৈ যায় কি হলৈ পাষ্ট কন্টিনিউয়াস টলে হেতুকে মই বুজাই আছো বুজি পাইছানে হেতু হৈ যাব পাষ্ট কন্টিনিউয়াস হলে ক্লিয়াৰ হৈছে সকলোৰে অলৰাইট সো প্ৰেজেন্ট কন্টিনিউয়াস হৈ যায় পাষ্ট কন্টিনিউয়াস সাপোজ যদি ইজ ৰাইটিং আছে তেনেহলে হেতু হৈ যায় was writing then at the same time আৰু কি হয় চাওক at the same time আৰু কি হয় চাওক যদি প্ৰেজেন্ট পাৰফেক্ট আছে তেনেহলে হেতু হৈ যায় পাষ্ট পাৰফেক্ট সাপোজ কি আছে Suppose যদি present perfect আছে হি past perfect হলে কনভার্ট হৈ যাব যদি আছে has written suppose he said বা Ram said suppose এনেকৈ আছে Ram said ঠিক আছে Ram said I have written a letter written a letter ঠিক আছে এতিয়া চাওক এটো Ram said এটো হৈছে ৰিপৰ্টিং ভাৰ্ব টু কি টেন্সত আছে past টেন্সত কাৰণ গম পাও ইয়াতে says নাই ইয়াতে কি আছে said আছে ৰাইট Ram said তাৰ ভিতৰ অংশত কি আছে ৰিপৰ্টেড স্পীচ টু কি আছে I have written a letter গটিকে ইয়াৰ টেন্স টু কি হয় I have written a letter have আছে লগতে verb 3 আছে গটিকে ডেফিনেটলি টু কি টেন্স হৈ যায় মই হেবাবে কৈছো আপোনালোকৰ টেন্সৰ সম্পূৰ্ণ আইডিয়া থাকিব লাগিব নেৰেশনৰ ক্ষেত্ৰত যদি আপোনালোকৰ টেন্সৰ আইডিয়া সম্পূৰ্ণ থাকে ক্লিয়াৰ থাকে then definitely it will be quite easier for you to solve the question answers regarding the voice change at the same time narrationৰ ক্ষেত্ৰটো ই আপোনালোকক যথেষ্টভাৱে সহায় কৰিব ঠিক আছে তেনেহলে চাওক ইয়াতে কি হ'ল Ram said I have written a letter ৰামে কৈছিল মই চিঠি এখন লিখিলো গতিকে ইয়াতে কি হৈ যাব এই যে প্ৰেজেন্ট পাৰফেক্টটো আছে যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত হয় তেনেহলে সেই প্ৰেজেন্ট ভিতৰ অংশ চোৱা মানে ৰিপৰ্টেড স্পীচটো যদি প্ৰেজেন্ট পাৰফেক্টত হয় তেনেহলে ইয়াৰ কনভাৰ্সনটো হৈ যাব যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্টত আছে আৰু ভিতৰৰ চোৱা যদি প্ৰেজেন্ট পাৰফেক্টত আছে তেনেহলে ইয়াৰ শিফট হৈ যাব পাষ্ট পাৰফেক্টলৈ গতিকে ইয়াত কি হ'ব সাপোজ ইয়াতে যে has written আছে সাপোজ ইয়াতে I have written আছে হেতু হৈ যাব কি হয় had written ঠিক আছে মানে present perfect switch to past perfect all right then simple past এতিয়া আৰু এটা কথা এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ কনভাৰ্জন কি দৰে হয় চাইলক ইয়াৰ কনভাৰ্জনটো কি দৰে হয় চাইলক সকলে ইয়াৰ কনভাৰ্জন কি দৰে হয় যদি simple past থাকে suppose দুইটা অংশতে simple past আছে Ram said he was hungry But suppose no, he was not. Ram said, I was hungry. যদি দুইটাতে past হয় যদি দুইটাটো past আছে সব Ram said past tense আছে আৰু I was hungry এটো past tense আছে আৰু দুটা past tense মিলি পেলে কি হৈ যায় তাৰ কনভাৰ্জনটো হৈ যায় past perfect লৈ ঠিক আছে যদি suppose wrote আছিলে Ram said যদি suppose example এটা দিছো মই এটো মই মুছি দিছো চাওক suppose example এটা দিছো
ইয়াৰ মই এক্সাম্পল এটা দিছো দুইটাতে সাপোজ ইয়াতে আছে Ram said okay তাৰছত ইয়াৰ আছে I wrote a letter okay Ram said ঠিক আছে I wrote a letter গটিকে এই ক্ষেত্ৰত কি হৈ যাব জানেনে এতিয়া চাওক ইয়াতে ৰিপোৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে আৰু ৰিপোৰ্টেড স্পিচটো পাষ্ট টেন্সত আছে কাৰণ ইয়াতে I wrote a letter আছে গটিকে এই ক্ষেত্ৰত যেতিয়া পাষ্ট দুইটাটো পাষ্ট থাকে তেতিয়া ইয়াৰ সুইচটো হৈ যায় সদায় পাষ্ট পাৰফেক্টলে কনভাৰ্সন হ'ব আপোনালোকে এই টেন্সৰ কনভাৰ্সনটো মনত ৰাখিব লাগিব কিন্তু নেৰেশনৰ ক্ষেত্ৰত ঠিক আছে তেনেহলে ইয়াৰ এনসাৰটো হৈ যাব Ram said that he had written a letter তেতিয়া ইয়াৰ এনসাৰটো হৈ যাব Ram said that he had written a letter গম পাইছেনে পাষ্ট আৰু পাষ্ট মিলি কি হৈ যায় পাষ্ট পাৰফেক্ট গটিকে ইয়াৰ এনসাৰটো কি হ'ব Ram said that okay he had written a letter বুজি পাইছানে গটিকে কি হৈ যায় যে সিম্পল পাষ্ট হৈ যায় যদি দুইটাতে পাষ্ট আৰু সিম্পল পাষ্ট আছে তেনেহলে ই কনভাৰ্ট হৈ যায় পাষ্ট পাৰফেক্ট যদি ৰোট আছে তেনেহলে হৈ যাব had written ওকে ক্লিয়াৰ হৈছে যদি ৰোট আছে তেনেহলে হৈ যায় had written I hope it's clear for you এই টেন্সৰ শিফট খিনি আপোনালোকে খুব ভালদৰে নেৰেশনৰ ক্ষেত্ৰত মনত ৰাখিব লাগিব ঠিক আছে নেৰেশনৰ ক্ষেত্ৰত আপোনালোকে এই টেন্সৰ শিফট খিনি খুব ভালদৰে মনত ৰাখিব লাগিব okay then next slide আহিলো এতিয়া আহিলো আকৌ এটা next slide that is pronoun change এতিয়া pronounৰ কি দৰে change হয় ঠিক আছে গটিকে first person not যদি I আছে আৰু first person singular number I আৰু ইয়াৰ plural form হৈছে we ইয়াৰ accordingly কি হয় changes according to the subject of the reporting verb আৰু যদি second person you আছে তেনেহলে changes according to the objector মানে listener মতে change হয় then যদি third person he she it they আছে undergoes no change ওকে কি দৰে হয় খিনি বুজি পাবো আপোনালোকে পিছত মই বুজাই দিম ইয়াৰ এক্সাম্পল হলে আপোনালোকে বুজি পাবো এক্সাম্পল দিলে আপোনালোকে pronoun shift টো বুজি পাবো then next চাওক change of time and place সময় আৰু ঠাইৰ মানে কি হয় নেৰেশনৰ ক্ষেত্ৰত সময় আৰু ঠাই বিশেষৰ কোনবিলাক ৰুল আপোনালোকে মনত ৰাখিব লাগিব what is the basic rule related to change of time and place in case of narration so basically CTET often includes these hidden markers to test your attention to detail এটা কথা সদায় মনত ৰাখিব আপোনালোকক পৰীক্ষা কৰি চাই যেহেতু এটো এটা এলিজিবিলিটি টেষ্ট হয় নহয় জানো সেটো হৈছে আপোনালোকৰ এটা কি হয় এলিজিবিলিটি টেষ্ট ওকে নিযুক্তি পৰীক্ষা দি এলিজিবিলিটি টেষ্ট গটিকে ইয়াত আপোনালোকে গুটেইখিনি ইন ডিটেইলত ষ্টাডি কৰিছে নে নাই সেই বস্তুটো চাব আপোনালোকৰ বেসিক খিনি গুৰিৰ পৰা আপোনালোকৰ বস্তুবোৰ ক্লিয়াৰ আছে নে নাই সেইখিনি চাব গটিকে এই গুটে মাইনিউট ডিটেইলছবোৰ আপোনালোকে মনত ৰাখিব লাগিব গটিকে নাও নেৰেশনৰ সদায় মনত ৰাখিব যদি সাপোজ গুটে প্ৰথম সেন্টেন্স যদি নাও আছে ই কনভাৰ্ট হৈ যায় দেন লৈ নাও হৈ যায় দেন নাও বিকামস দেন যদি টুডে থাকে তেতিয়া আপোনালোকে এইখিনি বেসিক ৰুলছ হয় মই কৈছো যে ষ্টাৰ্টিংৰ পৰা বিগিনাৰ্স সকলেও এই বস্তুটো চাব পাৰিব ভিডিওটো তেওঁলোকৰ ফলপ্ৰসূ হ'ব যথেষ্টখিনি হয়নে টুডে টো হৈ যায় কি টুডে হৈ যায় that day yesterday becomes the day before or the previous day yesterday to ki hoy jay tar agdina or the previous day then tomorrow becomes the next day or the following day mane tomorrow to change hoy jay ki hole the next day loy okay I hope it's clear for you ekhini dhunia ke time and hini bostu sabnalke sai lobo then next ahisu special sentences for CTET কি খুদে আপোনালোকক CTET focuses heavily on non assertive sentences এনোকা নহয় আজিকালি আপোনালোকক কেতিয়াও CTET Ram said he was hungry Ram said I am hungry এবোৰ এনোকা ধৰণৰ আপোনালোকক assertive sentence ৰিলেটেড প্ৰশ্ন কেতিয়াও নুখুধে গতিকে অলপমান কমপ্লেক্স নহয় যিবোৰ আপোনালোকৰ বাকি ৰিলেটেড যিবোৰ সেন্টেন্স আছে মানে সেন্টেন্সৰ যিবোৰ প্ৰকাৰ আছে গতিকে সেই সন্দৰ্ভত আপোনালোকৰ নেৰেশনৰ প্ৰশ্নবোৰ ঠিক তেনেকৈ আও পকিয়াকৈ খুদিব ঠিক আছে অকাই পকাই খুদিব ইন্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত চাওক যে ৰুলটো হৈছে ইউজ আস্কড অৰ ইনকুৱায়াৰ্ড এটা কথা সদায় মনত ৰাখিব ইন্টাৰোগেটিভ সেন্টেন্সৰ যেতিয়া নেৰেশনৰ কথা আহিব তেতিয়া আপোনালোকে কোৱেশ্চন মাৰ্কটো কি কৰি দিব লাগিব ডাইৰেক্ট স্পিচত যদি হেতু কোৱেশ্চন মাৰ্ক আছে ডেফিনেটলি উই আৰ টকিং এবাউট ইন্টাৰোগেটিভ সেন্টেন্সেস ৰাইট মানে প্ৰশ্নবোধক বাক্যৰ কথা কৈ আছো ডাইৰেক্ট স্পিচত হে প্ৰশ্নবোধক বাক্যটো থাকিলে আপোনালোকে যেতিয়া তাক ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ লৈ যাব তেতিয়া হে প্ৰশ্নবোধক মাৰ্কটো গুছি যাব হে প্ৰশ্নবোধক মাৰ্কটো গুছি যাব ঠিক আছে আৰু যেতিয়া সাপোজ হি আস্কড মি ঠিক আছে হি সেড টু মি
he said to me, okay, do you play football? যদি এনেকুৱা ধৰণৰ সেন্টেন্স থাকে, হি মোক সুধিছিলে তুমি ফুটবল খেলা নেকি বা তুমি ফুটবল খেলিব জানা নেকি? গতিকে এই ক্ষেত্ৰত হি said to me, হি saidৰ জায়গাত যেতিয়া আপোনালোকে ডিৰেক্টৰ পৰা ইনডিৰেক্টলৈ লৈ আনিব, তেতিয়া আপোনালোকে হয়তো asked ক'ব পাৰে বা enquired কৰিব পাৰে। ঠিক আছে, suppose he said to me, কমা আছে ইফালে, do you play football? গতিকে সেই ক্ষেত্ৰত যেতিয়া আপোনালোকে ডিৰেক্ট স্পিচৰ পৰা ইনডিৰেক্ট স্পিচলৈ লৈ আনিব, তেতিয়া হ'ব he asked me, তেওঁ মোক সুধিছিল, যাতে আমি said ইউজ নকৰো। মই আকৌ এটা ইয়াতে গোটেইখিনি এক্সাম্পল দিছে, আপোনালোকে চাই লওক, ভালদৰে চাই ল'ব পাৰিব। গোটেইখিনি এক্সাম্পল দিছে, আপোনালোকে চাই ল'ব পাৰিব ভালকে, ঠিক আছে? সো চাওক বেসিক্যালি যে কি হয়, rule asked or inquired to ৰাখিব, remove the question mark, আৰু yes no questioner ক্ষেত্ৰত do you play football, এতিয়া যেতিয়া yes no questions থাকিব, যে yes বা যি হক yes no question, suppose তুমি খেলিব জানে, এনেকুৱা ধৰণৰ যিবোৰ প্ৰশ্ন থাকিব, হয়তো তাৰ উত্তৰ আমাৰ কি হ'ব পাৰে, হয় খেলিব পাৰো বা জানো অথবা নাজানো, বা হয় নহয় সন্দৰ্ভৰ প্ৰশ্ন জাতীয় ক্ষেত্ৰত আপোনালোকে সদায় if or whether ইউজ কৰিব। এই যে অলপ আগতে আমি যে কৈ আছিলো যে Ram said I am hungry, Ram said that he was hungry, আমি ডেটৰ যোগেদি আমি কি কৰিছিলো, সংলগ্ন কৰিছিলো ডাইৰেক্ট ইনডিৰেক্ট স্পিচলৈ কনভাৰ্ট কৰোতে, ৰাইট? গতিকে এতিয়া প্ৰশ্নবোধক ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত যেতিয়া মানে আপোনালোকে হেল্পিং ভাৰ্বেদি যিবোৰ কোৱেশ্চনছ পাব, গতিকে সেই ক্ষেত্ৰত আপোনালোকে সদায় if বা whether ইউজ কৰিব, ঠিক আছে? yes no কোৱেশ্চনছৰ ক্ষেত্ৰত সদায় if or whether ইউজ কৰিব, কিন্তু WH কোৱেশ্চনৰ ক্ষেত্ৰত তাৰ প্ৰয়োজন নাই। WH কোৱেশ্চনৰ ক্ষেত্ৰত হেতু অলপমান মানে বাৰ্ডেনটো আপোনালোকৰ কমি থাকিব, কি জানেনে? ডিৰেক্ট স্পিচৰ পৰা ইনডিৰেক্ট স্পিচলৈ যেতিয়া কনভাৰ্ট কৰিব, WH কোৱেশ্চন যিবোৰ থাকিব, WH কোৱেশ্চনছ মানে কি হয় এতিয়া? WH কোৱেশ্চন মানে থাকে who, what, হয়নে? what, whose, হয়নে? whose, হয়নে? where, when, গতিকে এইবোৰ হৈছে when বা কি হয় বা how, এইবোৰ হৈছে আপোনালোকৰ WH question। গতিকে WH questionৰ ক্ষেত্ৰত কি হয় জানানে? use the same WH word as the connector। যেতিয়া আমি কানেক্ট কৰিম ডিৰেক্ট স্পিচৰ পৰা, হি মোক সুধিছিলে মোৰ নামটো কি, হি মোক সুধিছিল what is your name, he asked me, suppose he asked me বা he said to me what is your name, এতিয়া যেতিয়া আমি ডিৰেক্ট স্পিচৰ পৰা ইনডিৰেক্ট স্পিচলৈ ইয়াক কনভাৰ্ট কৰি ল'ম, গতিকে সেই ক্ষেত্ৰত তোমালোকে if বা আপোনালোকে if বা whether মানে কি হয় লগ কৰিব নোৱাৰিব, মানে হেতু if বা whether ইউজ কৰিব নালাগে, WH দি ধুনীয়াকৈ কি হয় তাক ৰাখিলে হ'ল। সেইটো ক্ষেত্ৰত আপোনালোকৰ অলপমান বাৰ্ডেন কমি থাকিব, ঠিক আছে? গতিকে WH কোৱেশ্চনৰ ক্ষেত্ৰত চাওক যে use the same WH word as the connector, WH word দি আপোনালোকে কানেক্ট কৰিব পাৰিব। ডিৰেক্ট চাওক, মই এক্সাম্পল এটা দিছো যে where do you live, ইনডিৰেক্টত হ'ব যে suppose ই মোক সুধিছে যে he asked me, he said to me where do you live, ইনডিৰেক্টত হ'ব হেতু কি হ'ব, he asked where I live, ঠিক আছে নে? ইয়াত কানেক্টৰ হিচাপত আমি একো ইউজ কৰা নাই, যদি ইয়াত এনেকৈ থাকিলে হয়, so suppose এটা সেন্টেন্স আছে he said to me, suppose ইয়াতে সেন্টেন্স এটা আছে do you play football, suppose ইয়াতে সেন্টেন্স এটা আছে he said to me do you play football, ইয়াতে question mark আছে এনেকৈ। গতিকে ইয়াক যেতিয়া আমি কনভাৰ্ট কৰিম, তেতিয়া হেতু হৈ যাব he asked me if I played football, okay, if I played football, okay, if I played football হৈ যাব, কিয়? কাৰণ ইয়াতে কি হৈছে, আমি সেই বস্তু টেন্সৰ কথাটো আকৌ চাব লাগিব, if এ দি আমি কানেক্ট কৰিছো, মানে যিবোৰ yes no জাতীয় কোৱেশ্চন, যিবোৰ প্ৰশ্ন সুধিলে আমাৰ হয়তো উত্তৰবোৰ খেলো বা নেখেলো বা হয় বা নহয় সূচক হ'ব, তেতিয়া আমি তাক কানেক্টিং কিদৰে কৰিম, ইনডিৰেক্ট স্পিচলৈ কানেক্ট কৰিবলৈ আমাক লাগিব if বা whether। কিন্তু ইন কেছ অফ WH কোৱেশ্চনত ইয়াতে if বা whether প্ৰয়োজন নহয়। সাপোজ ইয়াতে যদি এক্সাম্পল এটা আছিলে he said to me where do you live, এতিয়া ইনডিৰেক্টক আমি কনভাৰ্ট কৰিম ইয়াক he asked where I lived, দেখিছেনে? ইয়াতে কোনো ধৰণৰ কানেক্টৰ লাগা নাই। নোট হৈছে it is not where did I live, okay, where I lived। ইয়াতে যদি মই এটা কথা কি কৈছিলো চাওক, যে ইউজ আজ যে yes no question, use if or whether, যেতিয়া কি হয় যে remove the question mark, এইটো কথা সদায় মনত ৰাখিব। নেৰেশনৰ ক্ষেত্ৰত যিবোৰ আপোনালোকৰ ইন্টাৰগেটিভ সেন্টেন্স ৰিলেটেড আপোনালোকে সেন্টেন্স পাব, মানে প্ৰশ্নবোধক বাক্য ৰিলেটেড যিবোৰ আপোনালোকক সাপোজ কিবা এটা সেন্টেন্স দিছে, হেতু সেই সেন্টেন্সটো ইন্টাৰগেটিভ সেন্টেন্স আছে, মানে ইন্টাৰগেটিভ সেন্টেন্সৰ নেৰেশনৰ ক্ষেত্ৰত আপোনালোকে সদায় মনত ৰাখিব the moment কি হয় আপোনালোকে ডিৰেক্টৰ পৰা ইনডিৰেক্ট স্পিচলৈ সেই সেন্টেন্সটো কনভাৰ্ট কৰিব, তেতিয়া সেই প্ৰশ্নবোধক বাক্যটো গুচি যাব। ইয়াতে সেই এনসাৰটো কি হৈছে যে he asked where I lived,
ইয়াতে সোধা নাই কিন্তু ইট ইজ নট where did I live যদি where did I live হৈ থাকিলে হয়তো প্ৰশ্নবোধকে হৈ থাকিলে হয় সেই প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত আপোনালোকে ডিৰেক্টৰ পৰা ইনডিৰেক্টলৈ কনভাৰ্ট কৰিলে সেই প্ৰশ্নবোধক বাক্যটো গুচি যাব তাক তেনেকৈ অৰ্থৰ পৰিৱৰ্তন নোহোৱাকৈ আপোনালোকে প্ৰেজেন্ট কৰিব লাগিব ওকে সেই কথাটো সদায় আপোনালোকে মনত ৰাখিব নেৰেশনৰ ক্ষেত্ৰত কিছুমান ফ্যাক্টৰছ আছে যিবোৰ আপোনালোকে নেৰেশনৰ ক্ষেত্ৰত মনত ৰাখিব লাগে দেন নেক্সট স্লাইডত আহিছো দ্যাট ইজ ইম্পেৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত কমান্ডছ বা ৰিকুৱেষ্ট তাতে আপোনালোকৰ ৰুলটো হৈছে ইউজ টু প্লাস ভাৰ্ব ইনফিনিটিভ সাপোজ আপোনালোকৰ এক্সাম্পল আছে কি এক্সাম্পল আছে সাপোজ এক্সাম্পল আছে যে ইউজ টু প্লাস ভার্ব ইনফিনিটিভ ইউজ কৰিব দিছে প্লিজ সিট ডাউন ডিৰেক্টৰ আছে প্লিজ সিট ডাউন গতিকে ইয়াক আমি প্লিজ সিট ডাউন এতিয়া কথাটো হৈছে আপোনালোকে ইম্পেৰেটিভ সেন্টেন্স মানে কি বুজিব লাগিব যিবোৰ আদেশ বা অনুৰোধ সূচক বাক্য বা কমান্ড সূচক বা কমান্ড কৰি আছে আদেশ কৰিছে অনুৰোধ কৰিছে পৰামৰ্শ দিছে এইবোৰ হৈছে ইম্পেৰেটিভ সেন্টেন্সেস অলৰাইট গতিকে এই ক্ষেত্ৰত আপোনালোকে টু ইউজ কৰিব লাগিব আৰু ভাৰ্ব ইনফিনিটিভ লাগিব সাপোজ প্লিজ সিট ডাউন ইনডিৰেক্টৰ এটো কি হৈ যাব হি requested me to sit down okay please আপোনালোকে এটা কথা সদায় মনে ৰাখিব যেতিয়া the moment you are saying someone like please বুলি যেতিয়া ক'ব please give me a pen please give me the pen তেতিয়া please বুলি কোৱাৰ লগে লগে আপোনালোকে গম পাব এটো ৰিকুৱেষ্ট কৰি আছে মানে hence he requested me to sit down যেতিয়া মোক ৰিকুৱেষ্ট কৰিছে বহিবলৈ he requested me to sit down okay I hope it's clear next okay next to saw next to কি আছে চাইলো আমি যে ইয়াতে আছে এক্সক্লেমেটৰী সেন্টেন্সৰ ক্ষেত্ৰত কি দৰে কনভাৰ্ট হয় হেখিনি আমি চাইলো এক্সক্লেমেটৰী ক্ষেত্ৰত কি দৰে কনভাৰ্ট হয় যে ইউজ এক্সক্লেইমড উইথ জয় অৰ সৰো অৰ উইশড অৰ প্ৰেড এক্সক্লেমেটৰী সেন্টেন্স হৈছে যিবোৰ আপোনালোকৰ ভাৱবোধক বাক্য ধৰি লওক আপোনালোকে বহুত এক্সাইটমেন্টত আছে দুখ প্ৰকাশ কৰিছে হয়নে দুখ প্ৰকাশ কৰিছে বা কেতিয়াবা বহুত বেছি এক্সাইটমেন্টত বা এটো কি হৈ গল ইমান ধুনিয়া বা দুখ প্ৰকাশ কৰিছে সেইবোৰ হৈছে এক্সক্লেমেটৰী সেন্টেন্স ৰাইট গতিকে ইয়াৰ ক্ষেত্ৰত নিয়মটো কি হয় চাওক ইউজ এক্সক্লেইমড উইথ জয় অৰ সৰো অৰ উইশড অৰ প্ৰেড সাপোজ ইয়াতে ডিৰেক্টৰ আছে মে ইউ লিভ লং আমি কোনে নকো দীৰ্ঘজীৱী হোৱা এনেকৈ আশীৰ্বাদ দিও হয়নে দীৰ্ঘজীৱী হোৱা মে ইউ লিভ লং দীৰ্ঘজীৱী হোৱা গতিকে ইনডিৰেক্টত কি হ'ব এটোক আমি হি টো আমি ইয়াতে বড় কৰিম হি প্ৰেড দ্যাট আই মাইট লিভ লং তেও আশীৰ্বাদ কৰিছিলে তেও প্ৰাৰ্থনা কৰিছিলে যাতে মই বহুত দিন ধৰি জীয়াই থাকো গতিকে এনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব কিছুমান বস্তু আপোনালোকে বড় কৰিব লাগিব সাপোজ আমি ইয়াতে হি টো বড় কৰিছো মে ইউ লিভ লং ডেফিনেটলি তুমি দীৰ্ঘজীৱী হোৱা বুলি কাৰবাক আশীৰ্বাদ কৰিছে গতিকে ইয়াতে সেই সাবজেক্টটোক আমি বড় কৰি লম বুজি পাইছেনে হি প্ৰেড দ্যাট আই মাইট লিভ লং ওকে ক্লিয়াৰ হৈছে এতিয়া নেক্সট স্লাইড লৈ আহিছো ইম্পৰ্টেন্ট PYQ ষ্টাইল বেসড অন সিটেড প্যাটাৰ্নস আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন খুজিলে চাওক চাই লওক ডিৰেক্টৰ আছে হি সেড প্ৰশ্নটো আছে হি সেড আই হ্যাভ সিন দিস মুভি হি সেড আই হ্যাভ সিন দিস মুভি ইয়াতে অপশন এ আছে ইয়াৰ কাৰেক্টটো কি হ'ব কাৰেক্ট আনসাৰটো কি হ'ব ইয়াতে চাওক ৰিপৰ্টিং ভাৰ্বটো কি আছে পাষ্ট টেন্স আৰু ভিতৰৰ সোৱা কিহত আছে হেতু আপোনালোকে প্ৰথমতে টেন্স কিটা উলিয়াই লব আই হ্যাভ সিন এটো আছে পাষ্ট টেন্স আৰু এটো আছে কিহত প্ৰেজেন্ট পাৰফেক্টত এনেকৈ আপোনালোকে টেন্স কিটা উলিয়াই লব এটোই হৈছে ট্ৰিক নেৰেশনৰ এটো হৈছে ট্ৰিক ওকে গতিকে এই ক্ষেত্ৰত চাওক ইয়াতে কোনটো কাৰেক্ট হ'ব হি সেড দ্যাট হি হ্যাজ সিন দ্যাট মুভি দিস টু দ্যাট হৈ আমি জানোৱে হি সেড দ্যাট হি হ্যাড সিন দ্যাট মুভি then option C আছে he said that he saw this movie he said he had seen this movie kundu hobo definitely option B is the correct one right he said that he had seen that movie ami gom pao je reporting verb to jodi past tense ot thake aru reported speech to jodi present perfect ot thake immediately hetu ki holo shift hoy jay ami tense conversion to pohisilu hetu past perfect le change hoy jay gotike yate answer to ki hobo he said that to koise je he had seen yate this to ki hoy jabo this to ki hole convert hoy jay this to hoy jay that le convert hoy jay ঠিক আছে ইয়াতে কি হৈ যাব মই আনসার বি টু কারেক্ট মই লিখি দিছো ইয়াৰ অপশনটো কি হয় হ্যাভ সিন becomes had seen this becomes that this to কি হৈ যায় ডেটলৈ কনভার্ট হৈ যায় আৰু হ্যাভ সিন টু কি হলে হৈ যাব had seen কাৰণ আমি গম পাইছো ৰিপৰ্টিং টু যদি past tense ত থাকে আৰু ৰিপৰ্টেড স্পিচত থকা যেটো অংশ হেতু যদি প্ৰেজেন্ট পাৰফেক্টত থাকে ইমিডিয়েটলি এটো কি হলে সুইচ হৈ যায় past perfectলৈ ওকে ক্লিয়াৰ হৈছে
দেন নেক্সট স্লাইড লৈ আহিছো নেক্সটত কি টেনশন আৰু এটা কিছুমান এক্সেপশন আছে দেই নেৰেশনৰ ক্ষেত্ৰত কিছুমান এক্সেপশন আছে কেনেকুৱা ধৰণৰ এক্সেপশন আছে চাও ইউনিভাৰ্সেল ট্ৰুথ যিবোৰ চিৰন্তন সত্য এতিয়া চিৰন্তন সত্য এটা কিটো লাগিলে আপোনালোকে পাষ্ট টেন্সত কৈছে বা পিছত কৈছে হেতু কেতিয়াও চেঞ্জ হৈ না যায় দেউতাই কৈছিল পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে গতিকে এই বছৰ দেউতাই কৈছিল দেউতাই কোৱাটো পাষ্ট টেন্সত হৈছে কিন্তু ইয়াক কনভাৰ্ট কৰিলে আপোনালোকৰ হে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰিছিল বুলি আপোনালোকে ক'ব নোৱাৰে কাৰণ এটো হৈছে চিৰন্তন সত্য এই কথাটো মনত ৰাখিব ইউনিভাৰ্সেল ট্ৰুথৰ ক্ষেত্ৰত যে ইয়াতে ডাইৰেক্ট স্পিচৰ আছে দ্য টিচাৰ সেড শিক্ষকজনে কৈছিল দ্য আৰ্থ ৰিভলভছ এৰাউণ্ড দ্য সান The earth revolves around the sun. যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে শিক্ষকজনে কৈছিল যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে গতিকে ইয়াৰ কোনটো কাৰেক্ট আনসাৰ হ'ব The teacher said that the earth revolved around the sun. শিক্ষকজনে কৈছিল যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰিছিল নে কোনটো আনসাৰ কাৰেক্ট হ'ব The teacher said that the earth revolves around the sun. শিক্ষকজনে কৈছিল যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে ডেফিনেটলি অপচন বি ইজ দা কাৰেক্ট ওয়ান এটা কথা সদায় মনত ৰাখিব ইউনিভাৰ্সেল ট্ৰুথৰ ক্ষেত্ৰত কেতিয়াও আপোনালোকৰ টেন্সৰ কনভাৰ্জন নহয় এটো হৈছে ইয়াৰ এটা এক্সেপশন মই লিখি দিছো এনসাৰটো যে নো টেন্স চেঞ্জ ফৰ ইউনিভাৰ্সেল ফ্যাক্টৰস অলৰাইট ক্লিয়াৰ হৈছে ওকে ক্লিয়াৰ হৈছে ওকে ক্লিয়াৰ হৈছে ওকে Then saw next slide to saw interrogative sentence or ক্ষেত্ৰত মই কৈছো interrogative sentence or ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হয় মই আপোনালোকক স্টাৰ্টিংতে কৈছিলো স্টাৰ্টিংতে আপোনালোকক এটা কথা কৈছিলো যে মানে যিখিনি নেৰেশনৰ ক্ষেত্ৰত আহে নেৰেশনৰ ক্ষেত্ৰত এটা কথা সদায় আপোনালোকে মনত ৰাখিব যে নেৰেশনৰ ক্ষেত্ৰত আপোনালোকক কি হয় আজিকালি বিশেষকৈ সিটেটত এইগিটা আপোনালোকৰ বিশেষকৈ ইউনিভাৰ্সেল ট্ৰুথ এনেকুৱা কিছুমান সৰু দেখিছেনে আপোনালোকক কনফিউজ কৰাবলৈ এনেকুৱা কিছুমান প্ৰশ্ন সুধি দিব পাৰে যিদৰে এই আগৰ প্ৰশ্নটো সুধিলে যিদৰে এই আগৰ প্ৰশ্নটো সুধিলে যে ইয়াত কি দৰে খলনি হৈ গল যিদৰে আগৰ প্ৰশ্নটো সুধিছিলে নহয় জানো ইয়াতে মই হে ইউনিভাৰ্সেল ট্ৰুথৰ ফ্যাক্টৰটো আপোনালোকে জানিব লাগিব যে চিৰন্তন সত্যৰ ক্ষেত্ৰত ইয়াৰ কি নহয় টেন্সৰ কোনো ধৰণৰ কনভাৰ্জন নহয় এই কথাটো আপোনালোকে জানিব লাগিব হে এই বস্তুটো আপোনালোকক মানে জুখি চাইছে এই বস্তুটো জুখি চাইছে আপোনালোকে এই প্ৰশ্নটোৰে যে আপোনালোকৰ নেৰেশনৰ ৰিলেটেড এই এক্সেপশন ৰুলটো মনত আছে নে নাই এই কথাখিনি আপোনালোকক খুব ভালদৰে জুখি চাইছে গতিকে ক্লিয়াৰ হৈছে নে নাই সেই বস্তুটো আপোনালোকক চাইছে ঠিক আছে গতিকে এইখিনি আপোনালোকে ভালদৰে চাব ওকে এইখিনি আপোনালোকে ভালদৰে চাব ওকে এতিয়া চাওক আৰু ইন্টাৰগেটিভ সেন্টেন্সৰ আকৌ আহিছো ইন্টাৰগেটিভ সেন্টেন্সৰ নেৰেশনৰ ক্ষেত্ৰলৈ ঠিক আছে বুজি পাইছে নে আপোনালোকে বুজি পাইছে ওকে এতিয়া নেক্সটটো আহিছো নেক্সট আহিছো যে আপোনালোকৰ ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত মই আহিছো ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত সাপোজ এনে কৈ দিব আপোনালোকক কেতিয়াবা খেলিমেলি কৰিবলৈ নহয় এই ৰিপৰ্টেড যেটো আপোনালোকৰ ৰিপৰ্টিং ভাৰ্বটো আছে সেই ৰিপৰ্টিং ভাৰ্বটো পিছলৈ ঠেলিয়াই দিব পাৰে আপোনালোকক কনফিউজ কৰিবলৈ এই ক্ষেত্ৰত আপোনালোকে কোনো কাৰণত ভয় নাখাব ভয় কৰিবলগীয়া কোনো ধৰণৰ কথা নাথাকে আসলতে সব ইয়াতে ডাইৰেক্ট স্পিচত কি আছে can you help me she said to him can you help me তেও তাক খুদিছিলে যে তেও তাক কি হয় যে তেও খুদিছিলে যে তুমি মোক সহায় কৰিব পাৰিবা নেকি can you help me she said to him এতিয়া ইয়াতে অপচন এ টু কি আছে অপচন এ টু আছে she asked him if he could help her এই অপচন এ আছে she asked him if he could help her মই কি কৈছো যেটো হয়তো মই কৈছিলো না আপোনালোকক এটা বস্তু yes or no জাতীয় যিবোৰ এনসাৰ থাকিব কিছুমান প্ৰশ্ন থাকিব যিবোৰ হয়তো এনসাৰটো হয় পাৰিম নহলে বা নোৱাৰো এনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকে ইয়াক যেতিয়া কানেক্ট কৰিব যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কনভাৰ্ট কৰিব তেতিয়া আমাক যেতিয়া এসাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি ডেটেডি কানেক্ট কৰিছিলো ইনডাইৰেক্ট স্পিচত হয়নে মনত আছে নে গতিকে এই ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত যিবোৰ হয়তো উত্তৰটো হয় বা নহয় সূচক হয় গতিকে সেই ক্ষেত্ৰত আপোনালোকে কিহেদি কানেক্ট কৰিব আপোনালোকে হয়তো if we ইউজ কৰিব পাৰে নহলে whether দি ইউজ কৰিব পাৰে ঠিক আছে whether দি কানেক্ট কৰিব পাৰে গতিকে অপচন কিটা চাই লও আহক ইয়াতে অপচন কিটা কি আছে she asked him if he could help her তেও তাই খুদিছিলে যে তাই কি হয় তেও খুদিছিলে যে তেও তাক মানে কি হয় তেও তাই সহায় কৰিব পাৰিব নেকি অপচন বি আছে she asked him that if he can help her এটো নহব ডেফিনেটলি আমি গম পাম যে অপচন বি টো কোনো কাৰণত মানে কি হয় শুদ্ধ হ'ব নোৱাৰে
কাৰণ আমি যেতিয়াই ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি কৰিম এটো কথা আপোনালোকে সদায় মনত ৰাখিব লাগিব you have to keep that thing in your mind that definitely there will be like the tense conversion you have to remember about the factor regarding the tense conversion tense to কিদৰে সলনি হ'ব ইয়াতে যেহেতু ৰিপৰ্টিং ভাৰ্বটো past tenseত আছে এইখিনি ৰিপৰ্টেড স্পিচৰ কথাখিনি প্ৰেজেন্ট টেন্সত থাকিলেও ইয়াৰ কি হয় কনভাৰ্জনটো past tense হলে হৈ যাব হেবাবে can to হৈ কি হৈ যাব could right so ইয়াতে option A is the correct one option A হেবাবে হৈছে answer to হৈছে can becomes could can হৈ যায় could that is never used before if আৰু that কেতিয়াও আমি লগ নলগাও দেতেৰি কেতিয়াও কানেক্ট নকৰাও কাৰণ মই আপোনালোকক এটো ফ্যাক্টৰ কৰিছিলো যিবোৰ প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত হয়তো উত্তৰটো হয় বা নহয় সূচক হয় সেই ক্ষেত্ৰত আপোনালোকে কিহেদি কানেক্ট কৰিব ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কনভাৰ্ট কৰিলে ডেফিনেটলি if বা whether দি কানেক্ট কৰিব ক্লিয়াৰ I hope it's clear for you okay I hope it's clear for you এতিয়া আহিলো next slide লৈ that is high probability practice based on PYQs interrogative style PYQ 2023 variant 2023 চনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে আগৰ চাইলো direct speech ত আছে interrogative style the stranger said to me হে মানে কি হয় বেলেগ এজন মানুহে অচিনাকি মানুহ এজনে মোক খুদিছিল where do you live stranger said to me where do you live মই লগতে আপোনালোকক interrogative sentence or narration বুজোৱাৰ ক্ষেত্ৰত এই কথাটো আপোনালোকক কৈ দিছিলো যে ইয়াত দুই ধৰণে খুদিব পাৰে হয়তো helping verb use কৰি খুদিব পাৰে নহলে বা WH question কৰি খুদিব পাৰে WH question মানে কি মই হেকেটা আপোনালোকক কৈছিলো what where whose which when এবোৰ হৈছে WH question বা how দি খুদিলে ঠিক আছে গটিকে এই ক্ষেত্ৰত চাওক এতিয়া যেতিয়া আপোনালোকে the moment you are going to convert that entire sentence from direct speech to indirect speech and when you are about to connect that you don't need a connector ঠিক আছে WH questionৰ ক্ষেত্ৰত কোনো ধৰণৰ connector নালাগে এটো বস্তুত আপোনালোকৰ burdenটো কমি থাকে WH question দেখাৰ লগে লগে আপোনালোকে direct speechৰ পৰা indirect speechলৈ কনভাৰ্ট কৰিলে কি হয় কোনো ধৰণৰ if whether নালাগে ওকে এতিয়া ইয়াতে চাওক লগতে এটা কথা কি মনত ৰাখিব দিছিলো মই আপোনালোকক এটা কথা কি মনত ৰাখিব দিছিলো সদায় যেতিয়া আপোনালোকে ইন্টাৰগেটিভ সেন্টেন্স পাব নেৰেশনৰ ক্ষেত্ৰত যেতিয়া আপোনালোকে ইন্টাৰগেটিভ সেন্টেন্স পাব গতিকে সেই ক্ষেত্ৰত আপোনালোকে সদায় এটা কথা মনত ৰাখিব যে নেৰেশনৰ ক্ষেত্ৰত সদায় সেই ইন্টাৰগেটিভ কোৱেশ্চনটো ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ লৈ গলে আপোনালোকে প্ৰশ্নবোধক বাক্যটো নোহোৱা কৰি দিব লাগিব ইয়াৰ অৰ্থ পৰিৱৰ্তন নোহাকে মানে কি হয় প্ৰশ্নবোধক বাক্য হেতু ৰাখিব নালাগিব প্ৰশ্নবোধক বাক্য কৰি ৰাখিব নালাগিব Suppose yate ki ase the stranger said to me where do you live stranger jane mok khudisile tumi kot thaka gotike yate ki hoise option A ase the stranger asked me where did I live the stranger inquired where I lived the stranger asked where do I live yate kuntu correct hobo definitely option B is the correct one kyo karon ami janu je proshnoboধক বাক্যৰ ক্ষেত্ৰত আমি যেতিয়া indirect লৈ কনভাৰ্ট কৰিম সেই প্ৰশ্নবোধক ভাবটো গুছাই দিব লাগিব ইয়াতে চাওক the stranger inquired where I live stranger জনে মই কত থাকো বুলি খুদিছিল এতিয়া দেখিছেনে আমি যেতিয়া কও এতিয়া অসমীয়া বুজাই দিলে হয়তো আপোনালোকে বুজি পাইছে যে the moment the stranger said to me the হে অচিনাকি মানুহজনে মোক খুদিছিল তুমি কত থাকা অচিনাকি মানুহজনে মই কত থাকো বুলি খুদিছিল হে প্ৰশ্নবোধক বাক্যটো আমি কি কৰিলো ধুনিয়াকৈ assertive লৈ কনভাৰ্ট কৰিলো it will be no longer a and it will be no longer an interrogative sentence at all okay এতিয়া হলে চাওক imperative style the PYQs আছে imperative sentence related যিখিনি narration থাকে তেনেকুৱা extra questions কিটা আমি এবাৰ চাই লও ঠিক আছে তো চাওক ইয়াতে প্ৰথমটো কি আছে প্ৰথমটোত আছে the captain said to the soldiers march forward এটা কথা সদায় মনত ৰাখিব হয়তো আপোনালোকে আগৰ কিটা স্লাইডত যেটো কথা মই কৈছিলো যে imperative sentenceৰ ক্ষেত্ৰত এটো আপোনালোকৰ যেটা কমান্ড বা অৰ্ডাৰ থাকিব তে টু লগত থাকিব সেই বস্তুটো আপোনালোকৰ হিন্ট হয় imperative sentenceৰ ক্ষেত্ৰত ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কনভাৰ্ট সেই এনসাৰটো ক্যাচ কৰা হিন্তু হৈছে তাত টু এটা থাকিব এটা চাও কি আছে ডাইৰেক্ট স্পিচৰ আছে the captain said to the soldiers march forward ইয়াতে অপশন A আছে the captain told the soldiers that they march forward option B আছে the captain ordered the soldiers to march forward then option C আছে the captain said to the soldiers to march forward ঠিক আছে গটিকে ইয়াতে এটা কথা চাব ইয়াতে দুইটাতে টু আছে ডেফিনেটলি অপশন A টো কোনো কাৰণত নহয় এটো অপশন A টো ৰঙে হ'ব কাৰণ ইয়াত টু নাই The captain ordered the soldiers to march forward. Yate ase the captain said to the soldiers to march forward. Gotike da said to the soldiers to march forward. Yate option B hoise correct one. Karon the captain ordered the soldiers to march forward. Yate duta koi use hoise. Sakson the captain said to the soldiers to march forward. To the soldiers aku one I two nalage ebare use hobo. The captain ordered the soldiers to march forward. Analysis to mo kori disu ki hoy sao. Je yate ki hoy choice B is the correct one for commands we use the reporting verb ordered plus to
প্লাছ ভাৰ্ব এই কথাটো সদায় মনত ৰাখিব যে অপচন বি ইয়াতে হৈছে কাৰেক্ট ওৱান কিয় কমাণ্ডৰ ক্ষেত্ৰত কি হয় সদায় ৰিপৰ্টিং ভাৰ্বৰ লগত অৰ্ডাৰত লাগিব ঠিক আছে অৰ্ডাৰত লাগিব ওকে এট দ্য সেম টাইম +2 হয়নে +2 প্লাছ ভাৰ্ব গতিকে এই ফৰ্মেটটো আপোনালোকে মনত ৰাখিব ইম্পেৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আৰু এই বস্তুটো আপোনালোকে খুব ধ্যান দি চাব ঠিক আছে খুব ধ্যান দি চাব ইয়াতে কেনেকৈ অৰ্ডাৰ্ড হয় টু হয় আৰু তাৰ পিছত ভাৰ্ব লাগে এই বস্তুটো কিছুমান হিন্ট হয় কেচ কৰিবলৈ যেহেতু আপোনালোকে কি হয় ইয়াতে কাৰেক্ট অপচনটোহে বাছি উলিয়াব লাগিব নহয় জানো কাৰেক্ট অপচনটোহে বাছি উলিয়াব লাগিব গতিকে এই ক্ষেত্ৰত এইকেইটা হিন্ট আপোনালোকে কি কৰিব লাগিব ধুনীয়াকৈ কেচ কৰিব লাগিব আই হোপ ইটস ক্লিয়াৰ ফৰ ইউ অলৰাইট Then next ahisu so universal truth or khetrat ki ase the teacher said water boils at 100 degrees Celsius the teacher said water boils at 100 degrees Celsius yate eta kotha koisilu je ei bostotu apnaloke eta exception rule hisabe monot rakhibo exception rule hisabot monot rakhibo karon moi apnalokok agote ki koisilu jetia ki hoy reporting verb tu jodi past tense ot thake ite bhitor soa reported speech or khetrat ki hoy jodi hetu present tense ot thakilo tenhole e convert hote ki hoy jay direct speech or ইনডিৰেক্ট স্পিচৰে যেতিয়া আপোনালোকে ইয়াক কনভাৰ্ট কৰিব তেতিয়া সদায় এই কি হলে খলনি হৈ যায় আপোনালোকৰ কি হয় সেই টেন্স অনুযায়ী খলনি হয় কিন্তু যদি হে ৰিপৰ্টেড স্পিচৰ পাৰ্টটো যদি হে আপোনালোকৰ চিৰন্তন সত্য থাকে ইউনিভাৰ্সেল ট্ৰুথ থাকে দ্য ট্ৰুথস হুইচ ক্যান নট বি চেঞ্জ গতিকে এই ক্ষেত্ৰত আপোনালোকৰ ৰিপৰ্টিং ভাৰ্বটো যিহেৰে ষ্টাৰ্ট নহওক কিয় ৰিপৰ্টিং ভাৰ্বটো টেন্স যিয়ে নহওক কিয় গতিকে তাতে ভিতৰ ৰিপৰ্টেড স্পিচৰ পাৰ্টটো যদি ইউনিভাৰ্সেল ট্ৰুথ হয় তেনেহলে ইয়াৰ কোনো ধৰণৰ টেন্সৰ conversion no hoy there will be no conversion of tenses in case of universal truth sentences all right the sentences which are in universal truth which eventually resembles talks about an universal truth yate option A ase the teacher said that water boiled at 100 degrees Celsius যে শিক্ষকজনে কৈছিল যে কি হয় পানী সদায় 100 ডিগ্ৰী কি হয় সেলসিয়াছত কি হয় ই utolisil বুলি কৈছে option B to is the teacher said that water boils at 100 degrees Celsius so definitely option B is the correct one karon ami janu etu hoise eta universal truth it's an universal truth right gorike universal truth or khetrot ki nohoy ketiao apunalokor ki nohoy tense or conversion nohoy universal truth or khetrot ketiao ki nohoy tense or conversion nohoy etu kotha hoda apnaloke mon rakhibo analysis to kori disu choice B is correct facts and universal truth jibur fact hoy universal truth do not change tense even if the reporting verb is in the past a factor to apnaloke mon rakhibo analyze kori disu je choice B kyo correct hoy karon facts jibur fact hoy bogyanik jibur kotha hoy bigyani mane বিজ্ঞান সম্পন্ন যিবোৰ কথা হয় সেইবোৰটো ফ্যাক্ট হয় নহয় জানো গতিকে হে ফ্যাক্ট পুৰৰ ক্ষেত্ৰত কোনো ধৰণৰ টেন্সৰ হলনি নহয় এই কথাটো আপোনালোকে মনত ৰাখিব ওকে ক্লিয়াৰ হৈছে দেন নেক্সট স্লাইড লৈ আহিছো that is seated elimination hack okay when you see four option in the exam check the that plus if combo if an option says asked okay that if it is wrong never use that with if ketiao dator logot if nalagibo egita hoise key factor egita kotha apnalke monot rakhibo lagibo egita hoise key factor right hoda eto bostu sabo that plus if combo that aru if ketiao ekeloge na thake if an option says asked that if ketiao hetu bostut asked aru logote hetu jetu asked boli kwar loge loge hetu hoise eta interrogative sentence hoine asked that if tetia tar logot ketiao ki na thakibo that na thakibo ami eventually if logabo lagibo okay ঠিক আছে হেবে কৈছে never use that with if whether or wh words that to কেতিয়াও আপোনালোকৰ wh words যেটা connector হ'ব বুজি পাইছা নে কমপ্লেক্সিভ লাগিছে নেকি বাৰু মই আকৌ এবাৰ সিম্পলিফাই কৰি দিছো চাও যে কি হয় যেতিয়া ডাইৰেক্ট স্পিচত সাপোজ আপোনালোকৰ ইন্টাৰগেটিভ সেন্টেন্স থাকে ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ যেতিয়া হলনি কৰিব লাগে আপোনালোককটো আজিকালি হলনি কৰিব নিদিব কাৰণ আপোনালোকক কমন যেটো কাৰেক্ট এনসাৰ হয় তাৰ পৰা হেতু বাছি দিব সেন্টেন্স এটা দিব এটো কাৰেক্ট এনসাৰটো কোনটো হেতু বাছি উলিয়াব লাগিব হেতু কথা সদায় মনত ৰাখিব যে ইন্টাৰগেটিভ সেন্টেন্সৰ কেতিয়াও কি হয় ক্ষেত্ৰত কেতিয়াও ডেটে দি কানেক্ট নহয় ডেট আৰু ইফ ক্যান নট বি অল টুগেদাৰ ask that if it is wrong never use that with if বা whether লগত আৰু বা wh questions যিবোৰ থাকক তাৰ লগত কেতিয়াও ডেট নালাগে এটো বস্তু আপোনালোকে ফ্যাক্টৰটো মনত ৰাখক then check the tense if the original is mr gita be verb kita jodi thake the answer must have was were unless it's a fact jodi universal truth no hoy
ইউনিভাৰ্চেল ট্ৰুথ মই কৈছো ইয়াতে এক্সেপশ্যন ৰুলটো হৈছে ইউনিভাৰ্চেল ট্ৰুথ যদি নহয় যদি সেই সেন্টেন্সটোত কি হয় ইজ এম আৰ আছে তেনেহলে ডেফিনেটলি ইয়াক কনভাৰ্ট কৰি দিলে ওয়াজ ওয়্যাৰৰ ক্ষেত্ৰত বি ভাৰ্বৰ ক্ষেত্ৰত এটো ইজ এম আৰ থাকিলে ওয়াজ ওয়্যাৰ লাগিব এটো বস্তু মনত ৰাখিব দেন প্ৰনাউনৰ ক্ষেত্ৰত does I change to he she use the son subject plus object plus no change rule a no change rule to আপোনালোকে মনত ৰাখিব no change rule to মনত ৰাখিব কেতিয়াবা কিছুমান সাবজেক্টৰ কিছুমান বস্তু চেঞ্জ নহয় সেই ক্ষেত্ৰত আপোনালোকে এই SON means subject object আৰু no change rule to মনত ৰাখিব লাগিব ওকে ক্লিয়াৰ হৈছে So, এইখিনি আসলে আপোনালোকৰ যিবোৰ narration related specific rules and regulations এইখিনি আসলে আপোনালোকৰ narration related specific rules and regulations আজি ক্লাছৰ যোগেদি আমি narration মানে কি শিকিলো direct speech আৰু indirect speechৰ difference টো কি হয় হেতু শিকিলো লগতে narrationৰ ক্ষেত্ৰত কোনখিনি basic rules আপোনালোকে মনত ৰাখিব লাগিব সেইখিনিও আমি শিকিলো মানে starting from tenseৰ কিদৰে conversion হয় হেতু আমি শিকিলো narrationৰ ক্ষেত্ৰত tenseৰ কিদৰে সলনি হয় হেতু আমি শিকিলো at the same time narrationৰ ক্ষেত্ৰত pronounৰ কিদৰে conversion হয় pronouns বিলাকৰ কিদৰে চেঞ্জ হয় আই টু কি হলে সলনি হয় হে SON অবজেক্টৰ হে সাবজেক্ট অবজেক্ট এন্ড নো চেঞ্জ রুল টু আমি শিকিলো এট দা সেম টাইম ভেৰাইটি অফ সেন্টেন্সৰ বিভিন্ন প্ৰকাৰ বাক্যৰ বিভিন্ন প্ৰকাৰ ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ কিদৰে বাক্য এটি সলনি হয় কি ধৰণে ইয়াক আমি কানেক্ট কৰিব পাৰো ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ সলনি কৰিলে বাক্য এটাক যদি WH কোৱেশ্চনৰ ক্ষেত্ৰত কিদৰে সলনি হয় আৰু yes no যদি কোৱেশ্চনৰ এনসাৰটো yes no হয় মানে যিবোৰ হেল্পিং ভাৰ্বেদি কোৱেশ্চনছ হয় যিবোৰ হেল্পিং ভাৰ্বেদি কোৱেশ্চনছ কৰা থাকে বা অক্সিলাৰি ভাৰ্বেদি যিবোৰ কোৱেশ্চন হয় যিবোৰ ইন্টাৰগেটিভ সেন্টেন্স থাকে সেই ক্ষেত্ৰত ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ সলনি কৰিলে কেনেকুৱা ধৰণৰ ৰুল এপ্লাই হয় সেইখিনিও আমি শিকিলো ঠিক আছে সেইখিনিও আমি শিকিলো এট দা সেম টাইম লগতে আমি ইম্পেৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত কিদৰে মানে কি হয় ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ কনভাৰ্ট কৰিলে কেনেকুৱা ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশন আমি ফলো কৰিব লাগিব গোটেইখিনি কথা শিকিলো তাৰ লগতে বিগত বৰ্ষত আপোনালোকৰ সিটেটত নেৰেশন পাৰ্সপেক্টিভত কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল সেইখিনি আমি এটি সমু আভাস পালো আশা কৰিছো এই ক্লাছটোৱে আপোনালোকৰ যথেষ্টখিনি সহায় কৰিব নেৰেশনৰ বেসিক্সৰ পৰা মই প্ৰথমতে কৈছিলো যি সকল বিগিনাৰ হয় তেওঁলোকে আৰম্ভ কৰাৰ লগতে তেওঁলোকে গোটেই ক্লাছটোৰ সবিশেষ নেৰেশনৰ সবিশেষ জনাৰ লগতে গোটেইখিনি বস্তু ওয়ান শট ৰিভিজনত ধুনিয়াকৈ নেৰেশন ৰিলেটেড গোটেইখিনি কথা তেওঁলোকে বুজি পাব পাৰিব আই হোপ এই কথাটোৱে আপোনালোকক সঁচাকৈ এই ভিডিওটোৰ পৰা আপোনালোকে যথেষ্ট লাভৱান্বিত হ'ব পুনৰবাৰ আপোনালোকৰ যাতে প্ৰস্তুতি ভালদৰে চলি থাকে তাৰ বাবে মই আকৌ শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে পৰীক্ষাবোৰ দিব ভালদৰে প্ৰস্তুতি চলাই থাকক পুনৰ লগ পাম আনটি ভিডিওলৈ সেইখিনিলৈকে মই তেনেহলে ইয়াতে ক্লাছটো শেষ কৰিছো ধন্যবাদ আশা কৰো আজিৰ ভিডিওটি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে